আজি কেটেটং ট্ৰিপল জেমছ স্কুলত বুদ্ধ পূৰ্ণিমা যিটো স্মৰণীয় দিন, সেই দিনটোত পতাকা উত্তোলন অংশগ্ৰহণ কৰি সঁচাকৈ আমাৰ বহুত ভাল লাগিলে। এই বিদ্যালয়ৰ এই প্ৰতিটো অনুষ্ঠান প্ৰকাৰত মই ভাগ লওঁ আৰু আজিও তেনেকৈ বুদ্ধদেৱৰ বিষয়ে মই দুআষাৰমান ছাত্ৰ ছাত্ৰীৰ আগত বৰ্ণনা কৰিলোঁ আৰু তেৰাসৱৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি এই শুভ মুহূৰ্তত শুভ স্মৰণীয় দিনত বুদ্ধদেৱৰ ওচৰতো মই শলাগৰ হৈ আগবঢ়াই তেৰাসৱক চৰণত প্ৰণিপাত জনাইছোঁ। আজি কিবা ক'বলৈ আপোনালোকে কৰিছে। আমাৰ মানে মেইন হ'ল যে এইডোখৰ আমি ভাবিছোঁ যে চবফালেতো এনেকৈ গছ গছনি লাগিয়ে আছে, যিহেতুকে আমি জানো যে গছ গছনি হ'লে মানে আমাৰ অক্সিজেনটো ছাপ্লাই হয়, যেনেকৈ আমি ইনভাইৰমেণ্টটো যেনেকৈ পলিউশ্যন বহুত বেছি হোৱাৰ কাৰণে আমি ভাবিছোঁ আমাৰ ষ্টুডেণ্টৰ মিলি পেলাই চবেই যে ইয়াত গছ ৰোপণ কৰিলে মানে আমাৰ সেই অঞ্চলটোত অকণমান ভাল দেখিব নেকি, সেইটো কাৰণে আমাৰ স্কুলৰ পৰা আমি চব ষ্টুডেণ্ট লৈ পেলাই আহি পেলাই ইয়াত গছ ৰোপণ কৰি আছোঁ। ধন্যবাদ।